অসমৰ ভূমিত পুনৰ নগাৰ দপদপনি কাৰ্বি আংলঙৰ ধনখিৰিৰ সীমান্তৱৰ্তী এলেকাত প্ৰৱেশ কৰিছে নগা দুৰ্বৃত্তই দিখাংচি অঞ্চলত প্ৰৱেশ কৰি অস্ত্ৰধাৰী নগা দুৰ্বৃত্তই লৈ যায় পশুধন নিখাটোৰ ভিতৰতে এলেকাটোত নগাই নিৰ্মাণ কৰিছে শতাধিক গৃহ গাঁওবাসীক ভয় ভাবুকি দি নগাই লৈ যায় গৰু ছাগলী কুকুৰ হাঁহ কুকুৰা অস্ত্ৰধাৰী নগাৰ সন্ত্ৰাসত আতংকিত হৈছে দিখাংচি অঞ্চলৰ ৰাইজ এই ঘটনাৰ পাছতে অঞ্চলটোৰ সৃষ্টি হৈছে তীব্ৰ উত্তেজনাৰ ইয়াৰ পাছতে বিবনবান এলেকাটোত মুতায়ন কৰা হৈছে নিৰাপত্তাৰক্ষী আকৌ এবাৰ উল্লেখ কৰিছোঁ নগাৰ সন্ত্ৰাস অব্যাহত আছে সীমান্তৱৰ্তী অঞ্চলত নগাই সন্ত্ৰাস চলাইছে পশুধন লৈ গৈছে পশুধন হত্যা কৰিছে নগা দুৰ্বৃত্তই অসমৰ ভূমিত পুনৰ নগাৰ দপদপনি দৃশ্যাংশ আপোনালোকক এই মুহূৰ্তত দেখুৱাইছোঁ কাৰ্বি আংলং ধনখিৰি সীমান্তৱৰ্তী এলেকাত প্ৰৱেশ কৰিছে নগা দুৰ্বৃত্তই দিখাংচি অঞ্চলত প্ৰৱেশ কৰি অস্ত্ৰধাৰী নগা দুৰ্বৃত্তই লৈ যায় পশুধন নিখাটোৰ ভিতৰতে এলেকাটোত নগাই নিৰ্মাণ কৰিছে শতাধিক গৃহ বাসগৃহ তেওঁলোকে নিৰ্মাণ কৰিছে গাঁওবাসীক আনকি ভয় ভাবুকি দি নগাই লৈ গৈছে পশুধন গৰু ছাগলী লৈ গৈছে কুকুৰ লৈ গৈছে হাঁহ কুকুৰা লৈ গৈছে অস্ত্ৰধাৰী নগাৰ সন্ত্ৰাসত আতংকিত হৈছে দিখাংচি অঞ্চলৰ ৰাইজ আমি এই মুহূৰ্তত ফোনযোগে সংযুক্ত হৈছোঁ স্থানীয় সাংবাদিক স্বৰূপ লস্কৰ সৈতে জ্যেষ্ঠ সাংবাদিকগৰাকী আমাৰ সৈতে ফোনযোগে সংযুক্ত হৈ আছে স্বৰূপ লস্কৰ যিহেতু অসমৰ ভূমিত পুনৰ নগাই দপদপনি চলাইছে আৰু এইবাৰ কাৰ্বি আংলঙৰ ধনখিৰি সীমান্তৱৰ্তী দিখাংচি অঞ্চলক তেওঁলোকে টাৰ্গেট কৰি লৈছে বাসগৃহ নিৰ্মাণ কৰিছে যিসকল স্থানীয় লোক আছিল তেওঁলোকৰ বাসগৃহত আক্ৰমণ কৰিছে পশুধন লৈ গৈছে সবিশেষ আৰু শেহতীয়া আপডেটছখিনি আপোনাৰ পৰা জানিব বিচাৰিছোঁ প্ৰশাসনৰ তৎপৰতা কেনেধৰণৰ হয় ছাৰ কাৰ্বি আংলঙৰ যি অসম নাগালেণ্ড সীমান্ত এই সীমান্ত অঞ্চলত আজি দীৰ্ঘদিনৰ পৰাই এই অতি বিবাদমান বুলি মানে নগাৰ ৰাইজে মানে এইটো ক'ব বিচাৰে যে তেওঁলোক এই অঞ্চলটো নাগালেণ্ডৰ হয় কিন্তু সেই অঞ্চলটোত অসমৰ সীমা নিৰ্ধাৰণ কৰি তাত পিলাৰ পৰ্যন্ত স্থাপন কৰা হৈছিল আৰু তেনে পিলাৰ নগাই পূৰ্বতে ভাঙি চিঙি পেলাই দিছিল আৰু সেই স্থানত তেওঁলোকে দখল কৰি বসতি স্থাপন কৰিছিলে আৰু পৰৱৰ্তী সময়ত অসমৰ ফালৰ পৰা প্ৰশাসনে সেইবোৰ উচ্ছেদো কৰিছিল কিন্তু প্ৰায় সময় সময় এনেধৰণে সীমান্তৰ সিফালৰ পৰা অসমৰ ভূমিত বিশেষকৈ ধনচিৰিৰ যি সীমান্ত অঞ্চল সেই অঞ্চলসমূহত প্ৰায় নগা দুৰ্বৃত্তই এনেধৰণৰ মানে উৎপাত চলোৱা দেখা যায় আৰু শেহতীয়াকৈ যিটো ঘটনা ঘটিল যে সেই অঞ্চলত প্ৰৱেশ কৰি স্থানীয় ৰাইজক ভয় ভাবুকিৰে তেওঁলোকে পশুধন পৰ্যন্ত লৈ যায় আৰু সেই স্থান ত্যাগ কৰিবলৈ স্থানীয় ৰাইজক ভয় ভাবুকিও দিয়ে আৰু ইয়াৰ পিছতে স্থানীয় প্ৰশাসনে সেই অঞ্চলত আৰক্ষী মোতায়েন কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে আৰু ইতিমধ্যে গাঁওবাসীয়ে সেই অঞ্চলৰ গাঁওবাসীয়ে উপায়ুক্তক সাক্ষাৎ কৰি সেই ঘটনা সন্দৰ্ভত পত্ৰ প্ৰদান কৰিছে আৰু এটা যে স্থায়ী শান্তি মানে সেই অঞ্চলটোত বিৰাজ কৰে বা স্থায়ী এক সমাধান হয় তাৰ বাবে তেওঁলোকে পত্ৰ প্ৰদান কৰিছে কিন্তু এটা কথা লক্ষণীয় যে অসম আৰু নাগালেণ্ডৰ যি সীমা বিবাদ সেই সীমা বিবাদ কিন্তু উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ আছে গতিকে এই মুহূৰ্তত অসমেই হওক বা নাগালেণ্ডেই হওক সেই সীমাক লৈ পেলাই কোনো এটা নিৰ্দিষ্ট সিদ্ধান্তত উপনীত হ'ব পৰা নাই কিন্তু তাৰ পিছতো নাগালেণ্ডৰ ফালৰ পৰা বিশেষকৈ একাংশ নগা দুৰ্বৃত্তই যেনেদৰে সেই অঞ্চলসমূহ তেওঁলোকৰ বুলি দাবী কৰি আহিছে আৰু সময়ে সময়ে প্ৰায় সঘনাই সেই অঞ্চলসমূহত উৎপাত চলাই আহিছে গতিকে ই স্বাভাৱিকতে স্থানীয় ৰাইজক নিৰাপত্তাহীনতাত ভোগাইছে আৰু সেই স্থানীয় ৰাইজে নিৰাপত্তা সুনিশ্চিত কৰিবলৈ দাবী উত্থাপন কৰিছে স্বৰূপ আপুনি লাইনত থাকিব এটা ভাষ্য আছে আমি ভাষ্যটো এই মুহূৰ্তত আগবঢ়াই লৈছোঁ স্থানীয় লোকসকলে বা প্ৰশাসনে কি মন্তব্য প্ৰকাশ কৰিছিল এই মুহূৰ্তত আগবঢ়াই লৈছোঁ পুনৰ স্বৰূপ আপোনাৰ কাষলৈ যাম নগাই আমাৰ এই দিখাংচিত যিটো ৰেগুনেছ এৰিয়াৰ মাটি আমাৰ জুৰিবৰ মাটি হয় জুৰিবৰ মাটিটো আমাৰ এই নগাই আহি সিহঁতৰ মাটি বুলি সিহঁতৰ আহি দখল কৰিব বিচাৰে তেতিয়া আমিতো গাঁৱৰ নিৰাপত্তা দুখীয়া তো আমালোকতে কি কৰিব পাৰিব আমালোকতো একটা নিৰাপত্তাৰ কাৰণে আমাক চৰকাৰ সহায় লাগে চৰকাৰে আমাক দেখাব লাগে যে আমাৰ অসমৰ সীমাটো ক'ত আছে আমিতো আজিলৈকেতো এইটো সীমাটো নাজানে আজিলৈকে এইটো কাৰণে সিহঁতি নগাটো খুচি খুচি আহি আমাৰ মাটিটো দখল কৰিব আহে সিহঁতৰ মাটি লৈ কিনে আহে শস্ত্ৰবিলাকটো মানুহ 100 মান এনেকৈ তেনেকুৱা আহে তেনেকুৱা 100 লৈ আহে মাজে মাজে ৰাতিত আহি সন্ধিয়া সময়ত বা ৰাতিত আহি ধমকি দি কাৰোবাৰ ঘৰত উঠাই লৈ যায় সিহঁতি ছাগলী কেতিয়াবা লৈ যায় কুকুৰ কেতিয়াবা লৈ যায় গৰুও লৈ যায় কেতিয়াবা আমালোকে বিচাৰিব লগা হৈ যায় নগাই উঠাই লৈ যায় জবৰদস্ত কৰে সিহঁতি আহি মানে এনেকৈ ধমকা ধমকি কৰে মাৰি দিব পিটি দিব তহঁতক ধৰি লৈ যাম তেনেকুৱা কয় আৰু
তেনেকুৱাতো আজিতো কোৱা নাই বাৰু পিছত কি জানে ক'ব পাৰে যদি বৰ্তমান সেইটো কোৱাটো নাই তেনেকুৱাতো গাঁৱৰ মানুহটো তেনেকুৱা হ'লেও সিহঁতি মানে আমাৰ এলেকাত আছে আমাৰ নাগালেণ্ড আছে তহঁতৰ অসমৰ মাটি নহয় কাৰ্বিৰ মাটি নহয় তহঁতি ইফালে ইয়াৰ পৰা সোনকালে গুচি যায় আমি এতিয়া বৰ্তমান ডিষ্ট্ৰিক্ট জনাইছোঁ তাৰপিছতে আমাৰ অট'নমাছ কাউন্সিল MSক জনাইছোঁ আমাৰ এইটো আমাৰ ডিষ্ট্ৰিক্টৰ এইটো SP তেখেতক জনাইছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ